অষ্টম শ্ৰেণীৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীক তোমালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ আমাৰ ক্লাছলৈ 6.3 তোমালোকৰ যিখিনি অনুশীলনী আছে তাৰ 7 নম্বৰ অংকটো আমি কৰিবলৈ লৈছোঁ ইতিমধ্যে 6 নম্বৰ অংকৰ পৰা আমি ইতিমধ্যে কমপ্লিট কৰিছোঁ তোমালোকে চাবলৈ পাৰিবা 7 নম্বৰ কোৱেশ্চনটো কিনো কৈ আছে এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মুঠ সংখ্যা 1024 তেওঁলোকে পুৱাৰ প্ৰাৰ্থনা সভাত এনেকৈ শাৰী পাতি থিয় হ'বলৈ কোৱা হ'ল যাতে শাৰীৰ সংখ্যা আৰু প্ৰতিটো শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা সমান হয় শাৰীৰ সংখ্যা আৰু প্ৰতিটো শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা এয়া উলিয়াবৰ কাৰণে আমি 1024 যি মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছে তাৰ আমি সুন্দৰকৈ কি কৰিব লাগিব সাধাৰণ উৎপাদক যিবিলাক আছে এইবিলাক উলিয়াব লাগিব গতিকে আমি এনেকুৱাকৈ কৰিম 2 দি পিনে কৰিলে মানে 2 5 গুণ 10 2 1 গুণ 2 আৰু 2 দুগুণ 4 হ'ল ইয়াত 2 দুগুণ 4 হৈ গ'ল ইয়াত 11 আহি গ'ল 2 5 গুণ 10 এক বাকি থাকিল 12 2 6 গুণ 12 আকৌ 2 দি যায় 2 1 কে 2 2 দুগুণ 4 আৰু 1 5 1 থাকিল 16 হৈ গ'ল 2 8 গুণ 16 2 6 গুণ 12 হ'ব 2 4 গুণ 8 হ'ব 2 3 গুণ 6 2 দুগুণ 4 হ'ব আকৌ 2 দি যাব 2 1 গুণ 2 2 6 গুণ 12 হৈ যাব আকৌ 2 ৰে যায় 2 8 গুণ 16 আকৌ 2 ৰে যায় 2 4 গুণ 8 আৰু 2 দুগুণ 4 গতিকে ইয়াত কিমানটা 2 আছে এইখিনি আগত আমি সুন্দৰকৈ হিচাপ কৰিব লাগিব গতিকে 1024 ইজ ইকুৱেল টু এটা দুটা তিনিটা 4 5 6 7 8 9 10 10টা 2 তাৰ মানে 2 স্কয়াৰ ইনটু 2 স্কয়াৰ ইনটু 2 স্কয়াৰ ইনটু এনেকৈ কিমান বাৰ লিখিব লাগিব আমি 5 বাৰ লিখিব লাগিব কিমান বাৰ হল 4 বাৰ আৰু এটা বাৰ লিখিম আমি 5 বাৰ এতিয়া আমি তেনেহলে কি লিখিব পাৰো 5টা 2 ইনটু কৰিব পাৰো ঠিক আছে তাৰ পিছত আমি কি কৰিম ইয়াৰ পূৰণ ফল যিখিনি আছে এইখিনি কৰিম 2 দুগুণ কিমান হল 4 ওকে 4 দুগুণ কিমান হয় 8 8 দুগুণ 16 16 ইনটু 2 এতিয়া 16 ইনটু 2 কৰিলে কিমান হ'ব 2 16 32 32 হ'ব ঠিক আছে ইয়াৰ উত্তৰ 32 তাৰ মানে এটা শাৰীত বা আমাৰ টোটাল শাৰী হ'ব 32 শাৰী হ'ব লাগে ঠিক আছে আৰু এটা শাৰীত কিমান গৈ থাকিব 32 কৈ ষ্টুডেন্ট থাকিব ওকে এতিয়া আমি চাম 8 নম্বৰ কোৱেশ্চনটো আমাৰ কি কৈ আছে তোমালোকে চাবলৈ পাইছা 8 নম্বৰ প্ৰশ্নটো এখন চাহ বাগিচাত চাহপুলিৰ শাৰী আৰু প্ৰতি শাৰীত থকা চাহপুলিৰ সংখ্যা সমান বাগিচাখনত 835টা পুলি যোগান ধৰা হল কিন্তু দেখা গল যে ওপৰৰ চৰ্তমতে পুলি ৰুবলৈ হলে আৰু কেইটামান চাহপুলিৰ প্ৰয়োজন হয় আৰু কিমানটা চাহপুলিৰ প্ৰয়োজন হ'ব অতিৰিক্তভাৱে এইখিনি তোমালোকক উলিয়াব কৈছে গতিকে এইখিনি কৰাৰ ক্ষেত্ৰত আমি যি আমাৰ মুঠ সংখ্যা আছে 835 তাৰ আমি কি কৰিব লাগিব সুন্দৰকৈ বৰ্গমূল উলিয়াব লাগিব গতিকে আমি এনেকৈ লিখিম 835 আমি হৰণ পদ্ধতিৰে ভগ্নাংশখিনি ইয়াত কৰিম গতিকে পিছৰ দুটা 35 একেলগে আহিব প্ৰথমে কি আহিব 8 আহিব গতিকে আমি কি কৰিব লাগিব 2 দুগুণ 4 হ'ব কাৰণ 3 3 9 হৈ যায় 2 দুগুণ 4 হৈ গ'ল কিমান বাকি থাকিল 4 বাকি থাকিব আৰু ইফালে 2 প্লাস হ'ব 2 দুগুণ কিমান হৈ যাব 4 হৈ যাব আৰু ইফালে 4 থাকিব বাকি ইয়াত কিমান নামিব 35 নামিব ওকে এতিয়া 4 ৰ লগত কিমান পূৰণ কৰিলে পিনে 435 হ'ব 435 নহব নিমিলিব ইয়াত গতিকে বেছি হ'ব কিমান এটো আমি উলিয়াব লাগে যদি 46 ৰ লগত আমি 6 ইনটু কৰো তেনেহলে তোমালোকে যাব পাৰা 636 ৰ 6 কিমান হল বহুত কম হৈ গল 276 হৈ গল ঠিক আছে 47 ৰ লগত 7 49 9 ৰ 9 আহি গল ইয়াত 4 আছে 7 28 29 30 31 32 সৰু হৈ গল আৰু অলপ ডাঙৰ দিব পাৰো আমি 48 ৰে দিও 48 ইনটু 8 ওকে আৰু এটা 64 ঠিক আছে 64 ৰ 4 আৰু 4টা 32 33 34 35 36 37 38 38 হ'ব 38 হলে কম হৈ যায় 38 হলে কম হৈ যাব 384 হৈ গল ঠিক আছে আমি 49 ৰে কৰিব পাৰিম সাগে 49 ৰে কৰো 9 ইনটু কৰিম
81 81ৰে 1 8 হ'ল 1 অ'কে তাৰপিছত 4 লং 36 37 39 40 41 42 43 44 44 ঠিক আছে এইটোই হ'ব 44 তেনেহ'লে 44 হ'লে 441 আহি যায় ঠিক আছে 441 আহি যাব 441 আহি যাব অ'কে তেনেহ'লে আমি ইয়াত কি বহাম 9 বহুৱাম ইয়াত আমি 9 বহুৱাই দিম তেনেহ'লে ইয়াত আহিব 441 এতিয়া ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰা 11ৰ পৰা 5 গ'লে 6 এটা বাকি থাকিব 6 ইয়াত কিমান আছে আৰু বাকি নাথাকে ঠিক আছে কাৰণ ইয়াত এক ধাৰ কৰি লৈছোঁ ঠিক আছে 6 বাকি থাকিব তেনেহ'লে আমি ক'ব পাৰোঁ যে 6টা ঠিক আছে কিমানটা চাহপুলিৰ প্ৰয়োজন হ'ব এক্সট্ৰাকৈ আমি 6টা চাহপুলিৰ প্ৰয়োজন হ'ব গতিকে আমি লিখিব পাৰিম যে অতএব 6টা চাহপুলিৰ প্ৰয়োজন হ'ব আৰু অতিৰিক্ত 6টা চাহ পুলিৰ প্ৰয়োজন হ'ব থেংক ইউ ছ' মাছ এই যিটো আমাৰ অনুশীলনী আছে ইয়াৰ শেষ হৈ গ'ল ধন্যবাদ